কানুৱে ভাওনা চাই বহুত বেছিয়ে ভাল পায়। মুখৰ আগত নিজে যেতিয়া চাবলৈ পাব তেতিয়া কেনেকুৱা ৰিয়েকশ্যন কৰে নাজানো, কিন্তু এতিয়া সি বহুত ভাল পায়। মাইকী মানুহ ঘৰখনত দুজনীকে থাকোঁতেও দেউতাকে ধূপ লগাবলগীয়া হৈছে। শ্বৰ্ট ভিডিঅ'ত মই ববিনৰ ফ্ৰেমটোৰ বিষয়ে ক'ম বুলি কৈছিলোঁ মোৰ লং ভিডিঅ'ত, গতিকে আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ এই ফ্ৰেমটোৰ বিষয়ে জানিব। লাহে 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 হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱা ৰাতিপুৱা ৰ'দটো বৰ ওলাইছে অ'। হয় দেই, আমাৰ কানুৱে শলাগ লৈছে দেই। হয় হয়, দৰ্জাখন মাৰি লওঁ, গেটখন মাৰি লওঁ ৰ'বা। সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আমি বৰ্তমান ভালে আছোঁ। আৰু এই হাতত কাণৰ পেন লৈ লৈছোঁ দুটা। ববিনখিনি দেখি নিশ্চয় জানিব পাৰিছে, আৰু মই মোৰ শ্বৰ্ট ভিডিঅ'টোত আপলোড কৰিছিলোঁ বাৰু, তাঁতখন লগাইছিলোঁ বুলি দেওবাৰে। আৰু এই ববিনৰ ফ্ৰেমটোৰ কথা ক'ম বুলি কৈছিলোঁ। এই ফ্ৰেমটো আচলতে এটা ববিনৰ ফ্ৰেম নহয়, এইটো মোৰ চাবোন থোৱা কেছ আছিলে। মায়ে তাকে ব্যৱহাৰ কৰিছে, কাৰণ ববিনৰ ফ্ৰেম আছে ঘৰত, দুটা আছে, কিন্তু ঘৰতে যে থাকি আহিলে সেইকাৰণে মানে এনেকৈ মায়ে যোগাৰ কৰি লগাইছে। বাৰু কামটো চলিলেই হয়। অকণমান দিগদাৰ কৰিছিলে মাজে মাজে, নকৰা নহয় বাৰু। হ'লেও তাঁতখন সম্পূৰ্ণ বাতি কৰি হ'লগৈ এনেকৈ এইকেইটা ফ্ৰেমতে। ঘৰত বস্তু থাকিলেও কি হ'ব, ইয়াত মানে এটা এটাকৈ যোগাৰ কৰোঁতে নহয়গৈ। যিখিনি হ'ল সেইখিনিতে মায়ে তাঁতখন লগাবলৈ বুলি চেষ্টা কৰিলে। আৰু দুবিঘা 17, 18, 19 কানি আৰু একাৰণি নিলেহে দুবিঘা হ'ব। বুট সৰু 7:30 বাজি গৈছেহে এতিয়া, কিন্তু ৰ'দৰ প্ৰকোপ ইমানেই বেছি যে ঘামি জামি মুখৰ অৱস্থা নোহোৱা হৈছে। আৰু যিমান পাৰোঁ সেইকাৰণে সোনকালে কৰিবলৈ চেষ্টা কৰিছোঁ। তাঁত লগাইছোঁ মানে কাণো আমনি কৰিলে, সেইকাৰণে শুবৰ কাৰণে তাক লৈ আহিলোঁ মই। ইভাগে সি আমনি কৰা নাই বাৰু। আজি যিহেতু দেওবাৰ, বাইদেউহঁতৰ ঘৰৰ মানুহখিনিও আছে, মানে কানুৱে ছোৱালী এজনীৰ লগত খেলি থাকে যে, দেখি চাগে কেতিয়াবা। আৰু সিহঁতৰ ঘৰতে লগাইছিলোঁ। ছোৱালীজনীকো আজি পাইছে, বা মাকহঁতো আছে, আজি দেওবাৰ কামলৈ নাই যোৱা, বমাকহঁত সকলো আছে। তেনেকেই খেলি আছে। আৰু চাদৰ লগাইছোঁ পকোৱা সূতা, ৰাণী পিংক কালাৰ জোৰ দি 6খন লগাইছোঁ, বেছি নাই লগোৱা। গৰমো যিহেতু বহুত, আৰু কানুৱে অকণমান অশান্তিও পাইছিলে, সেইকাৰণে। আৰু সোনকালে উঠিলে, ৰাতিপুৱা 5টামান বজাতে উঠিছে, সেইকাৰণে টোপনি ধৰাৰো টাইম হ'ল 8:30 বাজিলে। মই শুৱাবৰ কাৰণে লৈ আহিলোঁ, আৰু এতিয়া সি শুই আছে ধুনীয়াকৈ। মই ভাতৰ যোগাৰটো বোলো কৰি লওঁ, বাকী তাৰপৰা আকৌ মই যাম, মা আহিব ভাত খাবৰ কাৰণে। সেইকাৰণে বহুত দিনৰ পৰাই যা যোগাৰ কৰি থৈছিলোঁ লগাম বুলি তাঁতখন, কিন্তু মাৰ অকণমান স্বাস্থ্যৰ মানে অসুখ বিসুখ ওলোৱাৰ কাৰণে ৰৈ দিবলগীয়া হৈছিলে। কিন্তু এতিয়া ভাবিছোঁ তেওঁ লগাই ল'লেহে মানে গা চাবিলাক ভাল লাগি থাকিব, হাত ভৰিবিলাক এক্সাৰচাইজৰ নিচিনা হৈ থাকিব, আৰু সেইকাৰণে লগাই লৈছোঁ। বৰষুণকৈ যায়গৈ, বাকী সপ্তাহটোতো এদিন ছুটি পাওঁ, উইকলিফ থাকে মোৰ বৃহস্পতিবাৰে, কিন্তু এইবাৰ অকণমান লোৱাটো খেলি মেলি হ'ল কাৰণে দেওবাৰলৈ মই থৈ দিলোঁ। আজি দেওবাৰ, আৰু কাষৰ মানুহ ঘৰতো মানে বৌহঁতৰ ঘৰতো, কাণৰ বমাহঁতৰ ঘৰতো আজি দেওবাৰ কাৰণে মানুহখিনি ঘৰতে আছে, বাকী ইভাগে কামত যায় খোলা বাৰত। আৰু সিহঁতৰ ঘৰৰ ছোৱালীজনীৰ লগতো কানুৱে খেলি থাকে। তেনেকেই বৰ বিশেষ আমনি কৰা নাই। সি কানুৰ দেউতাক ঘৰ পাবহি হৈছে, আৰু মানে ট্ৰেইনৰ পৰা নামিছে, ককাই আনিবলৈ গৈছে ৰাস্তাৰ ওচৰৰ পৰা। ইয়ালৈ চাগে আবেলিমানকৈ আহিব থকাকৈ। আহিলেতো দেখিবই বা গম পাবই বাৰু। ভিডিঅ'টো কিমানখিনি মই দেখাব পাৰোঁ নাজানো, কিন্তু চাই যাব বুলি আশা ৰাখিলোঁ। তেনেকৈ আৰু যেতিয়া পাৰোঁ তেতিয়াই ক্লিপবিলাক ৰাখিবলৈ চেষ্টা কৰিম। সেয়াই আৰু মই এতিয়া ভাতৰ ৰেডি কৰি লওঁগৈ দেই।
তিতাকেৰেলা, কুন্দুলি আৰু আলু একেলগতে মই বইল কৰি দিবলৈ লৈছোঁ। মানে কালি ৰাতি মায়ে ভাত বনাওঁতে অকণমান বেছিকৈ পাতি দিছিলে আজি পইতা ভাত খাম বুলি, আৰু সেয়ে এয়া একেলগে বইল কৰি পিটিকা কৰি খাই দিম আৰু চিম্পুলকৈ সোনকালে। কাণো উঠিছিলে আকৌ শুলে। তাৰপৰা মায়ে মাজতে ভাত খাই গ'লহি, ময়ো খালোঁ আৰু কাপোৰখন লৈছোঁ মাৰ ৰ'দ গৈ লওঁ। ভাত পানী বনাই ৰেডি, কানুলো ৰেডি হ'ল, উঠিলে গা পা ধুৱাই তাক খুৱাই দিব পৰা হ'ব। মায়ে ৰাজ ভৰাই আছে অকলে অকলে। ভিডিঅ'টো মই আকৌ এতিয়াহে কণ্টিনিউ কৰিছোঁ। কানো শুই উঠি আহিলে, বাইদেউৰ লগত এনেকৈ বহি আছে, পাতিটোকে পাৰি দিছোঁ। ভুজিয়া কেইটামান খাই আছে বাৰু বাতি এটাত লৈ পেলাই। আৰু মায়ে তাঁতখন অকলে অকলে চলাই শেষ কৰিলে বুলি ক'ব পাৰি। মই ইমান লাগি দিবলৈ নাপালোৱেই, মাজতে আহি ৰাজখন ভৰাই দিলোঁ। তেনেকেই অকণ অকণকৈ আহি অকণমান কৰি দিছোঁ। তেনেকৈ মায়ে মানে সম্পূৰ্ণ তাঁতখন অকলে অকলে চলালে। বহুত গৰম পালে আজি, ৰ'দো দিছে যিহেতু যথেষ্ট। কষ্টও হ'ল আজি, বহুত কষ্ট হ'ল মাৰ। আৰু এয়া কানুৱে মোৰ লগত বটল আনিছে দেই, এয়া পাতি কেটলি চব একেলগে মই উঠাই লৈ আহিছোঁ। শেষ হ'ল যিহেতু এতিয়া। আৰু দেউতাকো ইতিমধ্যে আহি পালেহি। দেউতাকে আহি পালেহি আৰু আমি গা পা ধুওঁ মানে তেওঁৱে কানুক এয়া চম্ভালিছে, ফোনটোকে দি থৈছে। মানে ভাওনা চাই বহুত ভাল পায় ল'ৰাই, যিহেতু দেউতাকেও ভাওনা ভাও কৰে, আগতে ককাকেও কৰিছিলে বা বৰ্তাকো কৰিছিলে মাজতে, সেইকাৰণে চাগে ল'ৰাইও বহুত ভাল পায় ভাওনা চাই। আৰু তেওঁ লৈ আহিছিলে এয়া পকা পকা আম, আৰু খাই লওঁ এতিয়া আম কাটি পেলাই। আৰু ধূনা দিছে, ধূনা দিবলৈ মানে ধূনা চাকিখন নাই, এনেকেই মানে দেউতাকে কাঁহী এখনতে ধূনা লগাই পেলাই ঘৰটোৰ দেখিছেনে, গোটেই একদম ঘামি জামি মানুহটো শেষ হৈ গৈছে। এনেকৈ গোটেই ঘৰটোত দিছে, ভাল লাগে, ধূনাৰ গোন্ধটো বহুত ভাল লাগে। আৰু সঁচাকৈ বেয়া কিবা মানে বেয়াবিলাক যেন আঁতৰাই নিছে তেনেকুৱা নিচিনা লাগে ঘৰটো ধূনা দি দিলে মানে। আৰু তেওঁ আহিলে প্ৰায় দিবলৈ চেষ্টা কৰে, নকৰা নহয়। আৰু এয়া তেওঁ ধূনা দিছে, গা পা ধুই আকৌ নামঘৰত সোমাই ধূপ লগাইছে। ল'ৰাও ওচৰতে ৰখি আছে দেই। মাও একেবাৰে গা পা ধুই বিচনাত পৰিয়ে দিলে, বহুত তেওঁ কঁকাল বিষাইছে, আঁঠু বিষাইছে। আৰু মই যিহেতু নামঘৰত সোমাব নোৱাৰোঁ, সেইকাৰণে দেউতাকেই ধূপ লগালে আজি। ৰাতি ভাত সাজ ৰেডি কৰিলোঁ, তিয়ঁহ আলু ভাজি, আৰু এইফালে পিটিকা অকণমান কৰিলোঁ, নেমু আৰু দালি মাক দি লওঁ মই ভাতকেইটা। এইটো কি দেখাইছে, বায়ে কিবা এটা দেখাইছে চাচোন। কোনে খাব, কোনে খাব? ঘৰৰ পৰা মাজু বায়েকে ভিডিঅ' কলত কথা পাতি আছে, আৰু এয়া কানো দেউতাকৰ কোলাতে বহি কথা পাতি আছে বাৰু। ক'ত গ'লা? বেছি আঁঠুৱাখন ধুনীয়াকৈ তৰি কানুক শুৱাই দিলোঁ। মানে তলতে আমি শুইছোঁ, যিহেতু ইমান গৰম, বিচনাৰ ওপৰত উঠিবলৈ মন নাযায়, সেইকাৰণে তলতে ধুনীয়াকৈ মেট্ৰেছখন পাৰি তাৰ ওপৰত পাতিটো পাৰি শুৱাই দিছোঁ। আৰু কানুক মই এই পাউডাৰটো লগাই দিছোঁ শোৱাৰ টাইমত। আৰু ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰি দিছোঁ, কেনেকুৱা পালে জনাব। দিনটোৰ খেলি মেলিকেই চাগে ভিডিঅ'টো বনোৱা হ'ল, বেয়া নাপাব। যদিহে ভাল লাগিলে তেতিয়াহ'লে এটা লাইক, এটা ধুনীয়া কমেণ্ট, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। যদিহে ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটি ফ'ল' কৰি দিব। সকলো ভালে থাকক, কুশলে থাকক, হাঁহি থাকক। গতিকে আজিলৈ আহিছোঁ, গুড নাইট, বাই বাই।